गुरुर ब्रह्मा गुरुर विष्णु गुरुर्देव महेश्वर गुरुर साक्षात परम ब्रह्मा तस्मै श्री गुरवे नमः। আজি गुरु पूर्णिमा गति सकलो सांबादिक बंधु बान्धवीলৈ गुरु पूर्णिमार शुभेच्छा ज्ञापन কৰিছো। আজি এক বিশেষ বিষয়বস্তু এটাৰ কাৰণে আমি আজি আপোনালোকৰ সন্মুখত আহিবলগীয়া হৈছে। আমি সকলোৱে দেখিছো যে অসমৰ বিভিন্ন স্থানত অসম চৰকাৰে অবৈধ বেদখলকাৰী আমাৰ সত্ৰৰ ভূমি হোক বনাঞ্চলৰ ভূমি হোক পিজিআৰ ভিজিআৰ যিমান ভূমি আছে এই ভূমিসমূহৰ পৰা অবৈধ বেদখলকাৰী উচ্ছেদ কৰাৰ কাম তীব্ৰ গতিত চলি আছে। কিন্তু আমি দেখিছো এই অবৈধ অনুপ্ৰৱেশকাৰী আৰু অবৈধ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ এই সকলৰ এজেন্ট ৰূপে কাম কৰা কিছু কিছু নিজকে মুছলমান সকলৰ মানে এজেন্ট ৰক্ষক হিচাপে নিজকে দাবী কৰা কিছু স্বয়ম্ভূ সংগঠনে কালি এটা এক ভয়াবহ আৰু আগন্তুক দিনত অসমীয়া জাতিৰ কাৰণে বৰ চিন্তনীয় এক বিষয় কিন্তু দাঙি ধৰিছে। তেখেতসকলে কৈছে যে ব্লেকমেইলিংৰ এটা ৰাজনীতি, যে আমাক যদি সত্ৰৰ মাটি বনাঞ্চলৰ মাটি পিজিআৰ ভিজিআৰ মাটি খিলঞ্জীয়াৰ মাটি যদি এনেকে দখল কৰি থাকিবলৈ দিয়া নহয় তেতিয়াহ'লে তেওঁলোকে অসমীয়া ভাষাক আগন্তুক দিনত অসমীয়া ভাষা হিচাপে মাতৃভাষা তেওঁলোকে নলওঁ বুলি তেওঁলোকে দাবী ৰখি দিছে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে স্পষ্ট কৰিব বিচাৰিছো যে অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে হওক বা আমাৰ অসমৰ মূল ভাষা অসমীয়া হিচাপে আছিল আছে আৰু থাকিব, সাংবিধানিকভাৱে হোক বা আইনীগতভাৱে হোক, ইয়াত কোনো ধৰণৰ বেলেগ প্ৰশ্ন উঠিব নোৱাৰে। আমাৰ এই কিছু কিছু মহলৰ মাজত এনেকুৱা এটা দ্বিধাগ্ৰস্ততা দেখা যায় যে যেন সেই সকল মানুহে অসমীয়া ভাষাক নিজৰ মাতৃভাষা নিলিখিলে যেন অসমীয়া ভাষাৰ মাতৃভাষাৰ মৰ্যাদা নোহোৱা হ'ব, এনেকুৱা এক অসত্য এটাকে সত্য বুলি আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। সেইকাৰণে আমি আজি কিছু কথা ক'ব বিচাৰিছো যে আমি দেখিছো 1971 চনত পাকিস্তান বিভক্ত হৈ পাকিস্তান দুই ভাগ হৈ বাংলাদেশৰ সৃষ্টি হ'ল। আৰু এই বাংলাদেশ অকল ধৰ্মৰ কাৰণে বাংলাদেশ গঠন হোৱা নাছিল, ধৰ্মীয় যদি কাৰণ আছিল তেতিয়াহ'লে পাকিস্তান ইছলামিক কাণ্ট্ৰি আছিল, পাকিস্তান এখন ইছলামিক দেশ আছিল। আৰু বাংলাদেশৰ বঙালী ভাষী জনগণ পাকিস্তানৰ পৰা মুক্তি পাবৰ কাৰণে মুক্তি বাহিনী গঠন কৰিলে আৰু বাংলাদেশক বঙালী ভাষী এক ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ আন্দোলন কৰিলে। আৰু সেই আন্দোলনত সেই সময়ত পূব পাকিস্তান আৰু পিছলৈ বাংলাদেশ হোৱা তাত প্ৰায় 25 পৰা 27% হিন্দু লোক যিসকলে বঙালী ভাষা হিচাপে মাধ্যম বঙালী লোক সকলো আছিল সেই সকলো তাত আছিল। যদি এই সকল মানুহৰ ভাষাৰ প্ৰতি ইমান ভাল ভাৱ থকাহেঁতেন আজি বঙালী হিন্দু বাংলাদেশত বঙালীক মাতৃভাষা হিচাপে লোৱা মানুহসকল আজি বাংলাদেশত 25%ৰ পৰা 6% নহ'লে। সেইকাৰণে এটা কথা আমি স্পষ্ট হ'ব লাগিব যে এই সকলে যিটো ভাষাৰ আবেগ দেখুৱাই আমাক যি ধৰণে ব্লেকমেইলিং কৰিব খুজিছে সেই সকল মানুহে বাংলাদেশৰ ইতিহাস পঢ়ি চোৱা ভাল। এই সকলৰ মনত কোনো ধৰণৰ ভাষা প্ৰেম নাই, এই সকলৰ মনত আপোনাৰ আমাৰ মাটিৰ দখলৰ এক পৰিকল্পনা আছে, আপোনাৰ আমাৰ
সাংস্কৃতিক দখলৰ এক পৰিকল্পনা আছে, আপোনাৰ আমাৰ ৰাজনৈতিক দখলৰ এক পৰিকল্পনা আছে। আৰু এই পৰিকল্পনা গ্ৰুপিঙৰ সময়ত চি গ্ৰুপৰ পৰা আৰম্ভ কৰি আজিলৈ এই কথা আমি দেখি আহিছো। 2011 চনৰ যি লোকপিয়ল আছে, 2011 চনৰ লোকপিয়ল মতে অসমত 1,06,00,000 মুছলমান মানুহ আছে। আৰু এই লোকপিয়ল অনুসৰি অসমত 92 লাখ বঙালীভাষী মানুহ আছে। এতিয়া আমাৰ প্ৰশ্নটো হল, যদি অসমত থকা আমাৰ খিলঞ্জীয়া মুছলমানক বাদ দি সেই সকল মানুহৰ জৰিয়তে যদি অসমীয়া ভাষাই যদি ৰক্ষা হৈছে, তেখেতসকলে অসমীয়া ভাষাক মাধ্যম হিচাপে যদি গ্ৰহণ কৰিছে, তেতিয়াহ'লে এই 92 লাখ যিখিনি বঙালী ভাষা কোৱা মানুহ আছে, আমি এৰি দিলো 40 লাখেই বঙালী মানুহ আছে। বঙালীভাষী হিন্দু মানুহ 40 লাখ আছে বুলিও যদি আমি ধৰি দিওঁ, এই 52 লাখ মানুহৰ পৰা। গতিকে 2011 চনৰ লোকপিয়লত প্ৰায় 52-60 লাখ মুছলমান লোকে ইতিমধ্যে নিজৰ মাতৃভাষা বঙালী বুলি ইতিমধ্যে লিপিবদ্ধ কৰিছে। গতিকে কিছু সংখ্যক লোকে অসমীয়া ভাষা মাধ্যম হিচাপে নিলিখো বুলি ব্লেকমেইলিং কৰি আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি, বনাঞ্চলৰ ভূমি, ভিজিআৰৰ ভূমি, সত্ৰৰ মাটি বেদখল কৰি থাকিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ হাত সাৱটি বহি নাথাকে। গতিকে আমি আৰু এটা আপোনালোকক দেখুৱাই দিব বিচাৰিছো যে যিসকলৰ বাংলাদেশী অৰিজিন যিসকল মুছলমান আছে, কলগাছিয়াত যদি আপোনালোকে ৰাজহ চক্ৰত চাই 2011 চনত কলগাছিয়াত বৰপেটাৰ 1,39,178 জন টোটেল মানুহ আছিল। তাৰে মাত্ৰ 1,391 জনে হিন্দু মানুহ, বাকী সব মুছলমান। কিন্তু ইয়াত আপুনি চাব 1,39,000 বঙালী মানুহ, তাততো বেংগলী মানুহ বেলেগ, হিন্দু মানুহ মাত্ৰ 1300 আছে। যদি মুছলমান মানুহে অসমীয়া ভাষাকে যদি ৰেজিষ্টাৰ কৰিছিল, অসমীয়া ভাষাকে মাধ্যম হিচাপে লৈছিল, কলগাছিয়াত 1,39,000 মানুহ ক'ৰ পৰা আহিল? ঠিক তেনেকে বৰপেটাৰ বাগবৰত 2,90,158 গৰাকী বঙালী ভাষী মানুহ আছে, তাৰে মাত্ৰ হিন্দু আছে, টোটেল হিন্দু আছে 10,789। তাত অসমীয়া মানুহ থাকিব, আমাৰ ৰাজবংশী মানুহ থাকিব, কোচ থাকিব, কেওট থাকিব, কলিতা থাকিব, এইখিনি মানুহ মাত্ৰ 10,789 জন আছে। 2,90,158 জন বঙালী ভাষী মানুহ আছে, তাততো বেলেগ মানুহ নাই। এতিয়া এই সকল মানুহ ক'ৰ পৰা আহিল? গতিকে যদি আমি তেনেকৈও চাওঁ, এই সকল মানুহে যেনেকে আজি উচ্ছেদক এক অস্ত্ৰ হিচাপে আৰু ভাষাক এক অস্ত্ৰ হিচাপে যদি ব্যৱহাৰ কৰিব বিচাৰিছে, আমি ভাৰতীয় জনতা পাৰ্টিয়ে এনে কোনো ধৰণৰ ব্লেকমেইলিঙক আমাৰ চৰকাৰে নিশ্চিতভাৱে ক্ষিৰণত নকৰে। আৰু আগন্তুক দিনত অসমৰ ভূমিক বেদখল কৰি অসমক বাংলাদেশক বিস্তাৰকৰণৰ যি পৰিকল্পনা এখেতসকলে লৈছে, সেই পৰিকল্পনাত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে সমগ্ৰ সত্ৰ, বনাঞ্চল, ভিজিআৰৰ পৰা এইসকলক উচ্ছেদ কৰি প্ৰতিটো ইঞ্চি মাটি যাতে মুকলাব পাৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছো। আৰু বিগত দিনবোৰত যি ধৰণে যি সাহসেৰে এই ভূমি বেদখল কৰাৰ কাৰ্য কৰিছে, তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ কিবা সুধিব থাকিব? এতিয়া 1,39,178 হিন্দু মানুহ আছে, 1,391। এতিয়া ইয়াতে 1% নহয়। বাংলা কিমানে লিখিছে? বাংলা আপোনাৰ টোটেল হ'ব 1,40,000 হ'ব টোটেল, তাৰে 1,39,000 বাংলা লিখে। যদি তেখেতসকলে অসমীয়াই লিখাহেঁতেন, এই সংখ্যাটো ক'ৰ পৰা? তাততো হিন্দু পপুলেশ্যন মাত্ৰ, যদি বঙালী হিন্দুৰো যদি কথা কোৱা হয়, এই 1,391 জনক কমপ্লিট বঙালী হিন্দু বুলিও কোৱা হয়, তেতিয়াহ'লে 1,39,000 মানুহ কোন হয়?
গতিকে আমাৰ মাজতে আমি এই কথা বতৰাবোৰ ভালকৈ বিষয়বস্তু ভাঙি পাতি নোচোৱাৰ বাবে আমাৰ মনত এটা অলিক কল্পনা এটা সৃষ্টি হৈছে যে এই সকল মানুহে যেন আমাৰ ভাষা ৰক্ষা কৰিছে বুলি আমি এক চিন্তাত নিমগ্ন হৈ আছো। কিন্তু আচলতে দক্ষিণ খালমানত আপোনালোকে যদি চায় 1,27,745 জন বঙালী ভাষী মানুহ আছে, তাত হিন্দু মাত্ৰ 4,589 জন আছে। গৰৈমাৰী ৰাজহ চক্ৰত আপোনাৰ কামৰূপত 1,04,747 জন বঙালী ভাষী মানুহ আছে, তাৰে হিন্দু মাত্ৰ 8,688 জন। এই যে 1 লাখ বঙালী ভাষী মানুহ কোনবোৰ? ঠিক তেনেকে দলগাঁও ৰাজহ চক্ৰত 3,86,595 জন বঙালী ভাষী মানুহ আছে, তাৰে মাত্ৰ 53,000 মানুহে হিন্দু, বাকী 3,30,000 মানুহ কৰ হয়? গতিকে এইসকলে যি ধৰণে অসমীয়া ভাষাক ৰক্ষা কৰি আছো বুলি এক ভুৱা যিটো পৰিৱেশ কৰিব বিচাৰিছে, আমি এই তথ্যৰ জৰিয়তে আপোনালোকক এই বিষয়টো জনাব বিচাৰিছো যে তেখেতসকলে অসমীয়া ভাষাক ৰক্ষা কৰি থকা নাই। তাৰ পৰিৱৰ্তে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে মানিছে আৰু সেই হিচাপে আজি অসমীয়া ভাষা ৰাজ্যিক ভাষা হৈ আছে সাংবিধানিকভাৱে আৰু নীতিগতভাৱে আইনীভাৱে। এতিয়া যদি তেওঁলোকৰ সংখ্যা যথেষ্ট যিহেতু বেছি, আমি কোৱাৰ ধৰণে যদি চাওঁ তেনেহ'লে 52 লাখেহে এতিয়ালৈকে ধৰক বাংলা বুলি তেওঁলোকে উল্লেখ কৰিছে। আহি থকা দিনত যদি সকলোৱে যদি তেওঁলোকে লিখিবলৈ তেনেহ'লে তেওঁলোকৰ সংখ্যাটো বাঢ়ি যোৱাৰ সম্ভাৱনাও যথেষ্ট বেছি। দুই ধৰণৰ এইটো মেটাফিজিকেল, আল্টিমেট ফিজিকেলিটো বাঢ়ি আছে। আজি যিজনে অসমীয়া ভাষা লিখিছে ঘৰত গৈ কি কথা পাতি আছে। আৰু অসমীয়া ভাষা মই ক'লোৱে, আমি যে এটা ইলিউশ্যনত আছো। বাংলাদেশৰ বঙালী হিন্দুসকলেও সেইটোৱে ভাবিছিল যে আমি পাকিস্তানৰ পৰা আমি একেলগে স্বাধীন হৈ আমি বঙালী ভাষী মানুহ এক হৈ থাকিম বুলি বঙালী হিন্দুসকলে চিন্তা কৰা নাছিল জানো? এই 25% মানুহে, যিসকল বঙালী হিন্দুৱে বাংলাদেশৰ মুক্তিত একেলগে কাম কৰিছিল, কিহৰ সপোনত? যে আমি একেলগে বঙালী ভাষী কোৱা মানুহে, বঙালী ভাষা কোৱা মানুহে একেলগে বাংলাদেশ কৰিম বুলি। আজি সেই একেলগে বাংলাদেশ গঢ়াৰ সপোন লোৱা 25% বঙালী হিন্দু আহি 8%, 6% কেনেকে হ'ল? কিহৰ কাৰণে? গতিকে এই কথাটো আমি প্ৰতিজন অসমীয়া চিন্তা কৰিব লাগিব যে কোনোবাই অসমীয়া ভাষা ৰেজিষ্টাৰ কৰিলে, আজি আপোনালোকে বটদ্ৰৱা থানত যাব, বটদ্ৰৱা থান কোনে বেদখল কৰিছে? সেই অসমীয়া ভাষা বুলি ৰেজিষ্টাৰ কৰা মানুহে বটদ্ৰৱা থান দখল কৰা নাছিল জানো? বটদ্ৰৱাৰ 2 কিলোমিটাৰ নিলগত ৰামপুৰ বুলি সত্ৰ আছে, সেই সত্ৰত অসমীয়া ভাষা মাতৃভাষা বুলি লিখা মানুহে ৰামপুৰ সত্ৰৰ 600 বিঘা মাটি দখল কৰা নাই জানো? আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰক হত্যা কৰিবলৈ তাৰ মাটি বেদখল কৰা মানুহে অসমীয়া ভাষা বুলি লিখা নাই জানো? গতিকে সেইকাৰণে এইসকলৰ যিটো মোডাছ অপাৰেণ্ডি, অসমক দখল কৰাৰ যি পৰিকল্পনা, আমি বাংলাদেশৰ এই পৰিকল্পনাৰ লগত আমি একে দেখো। সেইকাৰণে আমি সকলোৱে এই কথাটো চিন্তা কৰিব লাগিব। কোনোবাই যদি অসমীয়া ভাষা মাধ্যম বুলি লিখিলেই আপোনাৰ আমাৰ প্ৰেমত অসমীয়া ভাষা মাধ্যম হিচাপে লিখা নাই। তাৰ ভিতৰত এক কুটিল ষড়যন্ত্ৰ চলি আছে, যি ষড়যন্ত্ৰৰ জৰিয়তে ধুবুৰীক যেনেকে লৈ ধুবুৰীক সংখ্যাগৰিষ্ঠতা কৰি পেলোৱা হ'ল, কৰিমগঞ্জক কৰি পেলোৱা হ'ল, বৰপেটাক কৰি পেলোৱা হ'ল, মৰিগাঁও, নগাঁও, দৰং, বঙাইগাঁও, এই একে বৰপেটা ঠিক তেনেকে আগন্তুক দিনত অসমত এই ধৰণৰ ভয়াৱহ ষড়যন্ত্ৰ নিশ্চিতভাৱে নিহিত হৈছে। মানে এইটোৱে ক'ব বিচাৰিছে মানে অসমীয়াই সত্য উপলব্ধি কৰক, বাস্তৱ সত্য কি? নিশ্চিতভাৱে আমি অসমীয়াই এই কথাটো উপলব্ধি কৰিব লাগিব যে এখেতসকলে যিসকলে আজি আমাৰ মাটি দখল কৰিছে, কালি ভাষা দখল কৰিব, অসম দখল কৰিব, সেই ষড়যন্ত্ৰ বিগত দিনবোৰতো চলি আছিল আৰু আগন্তুক দিনবোৰতো চলি থাকিব। আৰু সেইকাৰণে আজি উচ্ছেদৰ জৰিয়তে চৰকাৰে যি দৃঢ় স্থিতি গ্ৰহণ কৰিছে,
সেই স্থিতিত প্ৰতিজন অসমীয়া মানুহে চৰকাৰক সহযোগ কৰিব আছে, নিশ্চিতভাৱে আছে ডাটাবোৰ। ডাটা আছে কাৰণে আমি ক'ব পৰা হৈছে। ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰতো বিগত দিনবোৰত চৰকাৰৰ পদক্ষেপ আপুনি বিভিন্ন ধৰণৰ দেখিছে, যে চৰকাৰৰ প্ৰতিটো নটিফিকেশ্যনতে আজি অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব, দেখিছে আপোনালোকে। আৰু অসমীয়া ভাষাটো আজিকালি আপুনি ইভেন আমি স্কুলবিলাকত যেনেকে মেণ্ডেটৰী ব্যৱস্থা কৰা হৈছে, গতিকে বিগত দিনত চৰকাৰে বিভিন্ন ব্যৱস্থাৰে অসমীয়া ভাষাক প্ৰচলনৰ ক্ষেত্ৰত হওক, অকল অফিচিয়েলতে নহয় যে প্ৰতিটো বিষয়ত যাতে অসমীয়া ভাষা চলে তাৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত পদক্ষেপটো আপোনালোকে দেখি আহিছে, গ্ৰহণ কৰি আহিছে। গতিকে অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা, সাংবিধানিকভাৱে মৰ্যাদাপ্ৰাপ্ত ভাষা। গতিকে কিছুমান মানুহৰ ব্লেকমেইলিঙত অসমীয়া ভাষা নোহোৱা হৈ যাব, কুৰ্বিয়া হৈ যাব, এনেকুৱা কথা নহয়। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, গতিকে এই ক্ষেত্ৰত ভাষাক ব্লেকমেইলিং কৰি আমাৰ মাটি দখল কৰাৰ পৰিকল্পনা, ভূমি দখল কৰাৰ পৰিকল্পনা, খিলঞ্জীয়াৰ মাটি কাঢ়ি লোৱাৰ পৰিকল্পনা বাস্তৱায়িত হবলৈ দিয়া নাই।